সাময়িকভাৱে স্থগিত চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে ঘোষণা কৰিছিল বন্ধ কাৰ্যসূচী ইয়াকে লৈ আলোচনাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাছতে সাময়িকভাৱে স্থগিত বন্ধ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্য মন্ত্ৰী যোগেন মোহনে প্ৰেৰণ কৰে পত্ৰ জিলাখনত মৈদাম ক্ষেত্ৰৰ অন্তৰ্ভুক্তিৰ দাবীৰে ঘোষণা কৰিছিল বন্ধ আমি কাইলৈ ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ চৰাইদেউ মৈদামসমূহ চৰাইদেউ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ দাবীৰে আমি চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিলোঁ কিন্তু আমাৰ মাননীয় ৰাজহ মন্ত্ৰী মহোদয়ে আমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখন মই আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰিছোঁ পত্ৰৰ জৰিয়তে সন্মান সহকাৰে আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে অহা ২৬ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে চৰাইদেউ জিলা বন্ধৰ দাবীটোৰ সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে আপোনালোকৰ সৈতে এক আলোচনাত মিলিত হৈ বিষয়টো মীমাংসাৰ ব্যৱস্থা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে সেয়েহে পত্ৰৰ জৰিয়তে আপোনালোকৰ বন্ধৰ দাবীটো স্থগিত ৰাখিবলৈ অনুৰোধ জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত